আজিৰ পৰা আৰম্ভ হৈছে মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ পঞ্চদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। পশ্চিম দৰঙৰ বুহাৰ পুৰন্দৰ চহৰীয়া ভকত ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ আজি প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, ভাগৱত পাঠ, শৰাই অৰ্পণ, প্ৰাত প্ৰসংগ, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, মুখ্য তোৰণ উন্মোচন, ক্ষেত্ৰমঞ্চ, কেইবাটাও তোৰণ উন্মোচন, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, গ্ৰন্থমেলা উন্মোচনৰ পিছতেই প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। দুপৰীয়া অনুষ্ঠিত হয় শিশু, যুৱ আৰু আইমাতৃ সন্মিলন। জিলা আইমাতৃ মঞ্চৰ সম্পাদিকা ধনদা ডেকাই আঁত ধৰা সন্মিলন সঞ্চালনা কৰে জিলা আইমাতৃ মঞ্চৰ সভানেত্ৰী পুতলী দেৱীয়ে। কেন্দ্ৰীয় আইমাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা উষাৰাণী নাথে উদ্বোধন কৰা আইমাতৃ সন্মিলনত কেন্দ্ৰীয় আইমাতৃ মঞ্চৰ প্ৰাক্তন সম্পাদিকা পখিলা কুমাৰে নিৰ্দিষ্ট বক্তা আৰু উপাসনা ৰিপিট সুভাষণা কলিতাই শিশু বক্তা হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা। দৰং জিলা মহাপুৰুষীয়া সমাজৰ সাহিত্য উপসমিতিৰ সম্পাদক ভাস্কৰ চহৰীয়াই আঁত ধৰা আৰু দৰং জিলা মহাপুৰুষীয়া সমাজৰ সাহিত্য উপসমিতিৰ সভাপতি জিতেন্দ্ৰ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই স্মৃতিগ্ৰন্থ আৰু মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ উপসভাপতি মণ্টু চহৰীয়াই মুখপত শ্ৰীমন্ত জ্যোতি উন্মোচন কৰে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জামাল ৱাহেদুৰ খণ্ডকৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। কৃষ্ণ জয় গুৰু শংকৰ। মহাপুৰুষীয়া সমাজ দৰং জিলা সমিতিৰ পঞ্চদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আজি 31 জানুৱাৰী তাৰিখৰ প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ চলি আছে। ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু বিভিন্ন তোৰণসমূহ উন্মোচন কৰা হয়। তাৰপিছতে আমাৰ পুৰন্দৰ চহৰীয়া ভকত ক্ষেত্ৰ উন্মোচন কৰা হয়। ইয়াৰ পিছত আমাৰ শিশু, যুৱ আইমাতৃ সন্মিলন হয় আৰু লগে লগে অন্য এটি প্ৰেক্ষাগৃহত আমাৰ বিষয় বাছনি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় আৰু এতিয়া আমাৰ গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা চলি আছে। এইদৰে আজি দিনটোৰ পৰিক্ৰমাসমূহ আমাৰ চলি আছে আৰু সন্ধিয়ালৈকে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা শংকৰী সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। অহাকালি 1 ফেব্ৰুৱাৰী অৰ্থাৎ ৰবিবাৰে আমাৰ যি অধিৱেশন, এই অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰে পৰা আৰম্ভ হ'ব। ৰাতিপুৱা পাঠ প্ৰসংগৰ পৰা আৰম্ভ কৰি আমাৰ যি ভাগৱত শোভাযাত্ৰা, এই ভাগৱত শোভাযাত্ৰা ব্যৱস্থা কৰা হৈছে আৰু ভাগৱত শোভাযাত্ৰাৰ পিছতেই আমাৰ মুকলি ধৰ্মালোচনী সভা ধৰ্মসত্ৰ অনুষ্ঠিত হ'ব আৰু এই ধৰ্মসত্ৰত আমি আমাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু মহাপুৰুষীয়া সমাজৰ মুখ্য প্ৰচাৰক তথা মুখ্য উপদেষ্টা বাপসকল আহিব আৰু বিশেষভাৱে আমি নিৰ্দিষ্ট বক্তাৰূপে আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী শান্তি সাধনা আশ্ৰমৰ এগৰাকী সেৱক বলোৰাম দলৈ বাপজনাক। তেখেতেও আমাৰ যি মুকলি ধৰ্মালোচনী সভা হ'ব তাত ভাষণ ৰাখিব। লগতে কেইবাগৰাকীও ৰাজনৈতিক নেতাক এই অধিৱেশনলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও অহাকালি যি মুকলি ধৰ্মালোচনী সভা হ'ব তাত উপস্থিত হৈ তেওঁলোকেও আমাৰ এই অধিৱেশনৰ কষ্ট বৃদ্ধি কৰিব। লগতে অহাকালি আমাৰ প্ৰায় 10ৰ পৰা 15,000 ভকত বৈষ্ণৱৰ আগমন হ'ব বুলি আমি আশা কৰিছোঁ। দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত বৈষ্ণৱ আহিব। লগতে আমাৰ দৰং জিলাৰ ওচৰ চুবুৰীয়া যিসমূহ জিলা আছে তাৰ পৰাও কেইবা শতাধিক ভকত বৈষ্ণৱ আহিব। মহাপুৰুষীয়া সমাজ দৰং জিলাৰ যি পঞ্চদশ বাৰ্ষিক অধিৱেশন এইবাৰ বুঢ়া পুৰন্দৰ চহৰীয়া ভকত ক্ষেত্ৰত অনুষ্ঠিত হ'ল। সেই অনুষ্ঠানৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি প্ৰতিনিধি সভা, আইমাতৃ মঞ্চৰ সভা আৰু এতিয়া সাহিত্য গ্ৰন্থ উন্মোচনী সভা চলি আছে। আৰু আজি গ্ৰন্থ উন্মোচনী সভাত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। এখন আমাৰ আদৰণি সমিতিৰ স্মৃতিগ্ৰন্থ আৰু এখন আমাৰ জিলা সমিতিৰ মুখপত্ৰ শ্ৰীমন্ত জ্যোতি। আৰু
ইয়াৰ উপৰিও অহাকালি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী কিছু আছে। ৰাতিপুৱাৰ ভাগত আমাৰ ভাগৱত শোভাযাত্ৰা উপস্থিত হ'ব, মানে অনুষ্ঠিত হ'ব। সেই ভাগৱত শোভাযাত্ৰাত আমাৰ দৰং জিলাকে আদি কৰি অসমৰ যি লোক সংস্কৃতি, সেই লোক সংস্কৃতিৰ বহুতো কৃষ্টি দল আহি উপস্থিত হ'ব, তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু লগতে ইয়াৰ পিছত আমাৰ হ'ব মুকলি অধিৱেশন, আৰু মুকলি অধিৱেশনত আমি যথেষ্টখিনি বক্তা আহি আমাৰ ইয়াত উপস্থিত হ'ব। আমাৰ দৰং জিলাৰ লগতে ওচৰ পাজৰৰ যিখিনি জিলা মহাপুৰুষীয়া সমাজৰ অন্তৰ্গত হৈ আছে, সেই জিলাসমূহৰ পৰা মানুহ আহিব। প্ৰায় 10,000 ভক্ত বৈষ্ণৱৰ ইয়াত উপস্থিতি হ'ব। গতিকে আমি এই অনুষ্ঠানটিৰ সাফল্যমণ্ডিত হোৱাটো কামনা কৰিছোঁ। কৃষ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।